হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেল আন এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন আপডেট লৈ নতুন বিষয় লৈ আপোনালোকৰ আগত আজি ভিডিঅ'টো বনাবলৈ লৈছোঁ। আপোনালোকে থাম্বনেইল চাই কিনে টাইটেল চাই কিনে গমেই পাইছে। তো এই যিটো থাম্বনেইল আৰু টাইটেল বিষয়তে আপোনালোকক আজি অৱগত কৰি আপোনালোকক জনাম যে কেনেকুৱা ধৰণৰ হ'ব, কি হ'ব। তো আপোনালোকে ভিডিঅ'টো চাব, শেষলৈকে আপোনালোকে গম পাব কি হ'ব এই ভিডিঅ'টো। তো আপোনালোকে যদি আজি মোৰ চেনেলটো নতুন আহিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো এখন ছাবস্ক্ৰাইব কৰিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম অৱস্থাত আপোনালোকক এটা কথাই ক'ম যে আজিৰ বিষয়টো হৈছে কাষ্ট চাৰ্টিফিকেট আপোনালোকে ডিজিটাইজ কেনেকৈ কৰিব। মানে পুৰণা যিখন কাষ্ট চাৰ্টিফিকেট আছে সেইখন আপোনালোকে নতুন যিখন অনলাইনত হয় সেই অনলাইনখন কেনেকৈ আপোনালোকে এপ্লাই কৰিব। তো আপোনালোকে ঘৰতে এপ্লাই কৰিব পাৰিব, আপুনি কোনো দোকানত যাব নালাগে, আপোনালোকে নিজৰ মোবাইলত নিজে কৰিব পাৰিব। খালি আপোনালোকে ডকুমেণ্টখিনি আপোনালোকে অনলাইনত ৰিচাৰ্চ কৰি কিনে বস্তুখিনি কৰি ল'ব লাগিব। ডকুমেণ্টখিনি কি লাগিব আপোনালোকে গোটেইখিনি কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তেতিয়ালৈকে হ'লে আপোনালোকে গম পাব কি নথিপত্ৰ লাগিব, কি নালাগিব আৰু কেনেকৈ কৰিব, কি কোন ৱেবছাইটত কৰিব লাগিব আপোনালোকে মই গোটেইখিনি জনাম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো প্ৰথম অৱস্থাত আপোনালোকে মেইন বস্তুটো হৈছে আপোনাৰ লিংক কাষ্ট চাৰ্টিফিকেট। মানে যাৰ কাষ্ট চাৰ্টিফিকেট আপোনালোকে ডিজিটাইজ কৰিব, বহুতে কয় নালাগে, কিন্তু যিখন অনলাইন আমি যিটো মানে সেৱা সেতু যিটো পৰ্টেলত আমি কৰোঁ, তো তাতে আপোনাৰ নিজৰ ফাদাৰৰ নাইবা যাৰ বনাব তাৰ ভাই ভনী দাদা বাইদেউ যাৰে নহওক পুৰণা কাষ্ট চাৰ্টিফিকেটখন হ'লে বেছি ভাল হয়। যদি বেলেগ জেঠা খুড়াৰ হয় তেনেহ'লে অলপ প্ৰব্লেম হয়, কিন্তু মানে নিজৰ যদি হয়, দেউতাকৰ নাম যদি একে হয় তেনেহ'লে কোনো প্ৰব্লেম নহয়। কাৰণ মানে বস্তুটো এনেকুৱা হৈছে লিংক যাক কৈছে লিংকটো হয়তো ফাদাৰৰ লগত লিংক থাকিব। বাকী যিখিনি ডকুমেণ্ট দিব আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি যিয়ে ডকুমেণ্ট নিদিয়ক কিয় তাতে যাতে ফাদাৰৰ নামটো লিংক হৈ থাকে, মানে নামটো মিলে। তো ছেইম ধৰণৰ ডকুমেণ্টখিনিয়ে লাগিব। তো এই প্ৰথম অৱস্থাত এইটোৱে ক'লোঁ যে লিংক চাৰ্টিফিকেটখন মেইন দৰকাৰী বস্তু হৈছে লিংক চাৰ্টিফিকেটখন। তাৰপিছত আপোনালোকৰ এড্ৰেছ প্ৰুফ এখন ডকুমেণ্ট লাগিব। এড্ৰেছ প্ৰুফ দুটা ধৰণৰ হ'ব আপোনালোকৰ। আমাৰ 18 বছৰৰ যদি ওপৰৰ হয় তেনেহ'লে তেওঁৰ যদি ফটোৰ নাম উঠিছে তেনেহ'লে ফটোৰ আইডি কাৰ্ডখন আৰু আধাৰ কাৰ্ডটো আজিকালি কম্পালচাৰী, তো আধাৰ কাৰ্ডখন লাগিব। তো এই দুখন হৈছে এড্ৰেছ প্ৰুফত ধৰিব পাৰে, কাৰণ এই দুখন এড্ৰেছ প্ৰুফত আপলোড দিব পাৰে। এখন হৈছে আপোনাৰ আধাৰ কাৰ্ড, এখন হৈছে ভোটাৰ আইডি কাৰ্ড যদি 18 বছৰৰ ওপৰত হয়। আৰু যদি 18 বছৰৰ তলত হয়, 5 বছৰৰ ওপৰত হয়। 5 বছৰ কিয় কৈছোঁ, 5 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীৰহে কাষ্ট চাৰ্টিফিকেট এপ্লাই হয় অনলাইনত, তাৰ তলত হ'লে অনলাইন এপ্লাই নহয়। যিকোনো ক্ষেত্ৰত আজিকালি ল'ৰা ছোৱালীৰ 5 বছৰ মিনিমাম বয়স হ'ব লাগিব, তেতিয়াহে বহুত কাম কৰিব পাৰিব। তেতিয়া আজিকালি আধাৰ কাৰ্ড খালি কম্পালচাৰী যে 5 বছৰৰ তলত বয়সৰ মানুহখিনিও কৰিব পাৰিব, ল'ৰা ছোৱালীৰ মাক দেউতাকে কৰিব পাৰে যে 5 বছৰৰ তলত তেওঁলোকে অফিচিয়েলি এনাউন্স কৰিছে যে 5 বছৰৰ তলত আধাৰ কাৰ্ডখন বনাব পাৰে, কিন্তু বাকী ডকুমেণ্ট বনাব নোৱাৰিব। কিয়? তো মেইন কথাটো হৈছে আপোনালোকক মই আকৌ এবাৰ কৈছোঁ, কাষ্ট চাৰ্টিফিকেটত লিংক কাষ্ট চাৰ্টিফিকেটখন জৰুৰী, কাৰণ লিংক কাষ্ট চাৰ্টিফিকেটখন নহ'লে অনলাইনত নহ'ব। কাৰণ সেইখনে আপোনাৰ এটা এক্সট্ৰা অপশ্যন থাকে যে কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ, তাতে আমি সেইখন আপলোড কৰিবই লাগিব যেনেকৈ নহওক। তো ছেইম ধৰণে আপোনালোকে কৰিব পাৰিব, সেইখনৰ অবিহনে কিন্তু নোৱাৰে। আপোনালোক মই বাৰে বাৰে কৈ আছোঁ, সেইখনৰ অবিহনে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। বাকী বেলেগ যি ডকুমেণ্ট নাথাকক কিয় ক'ব লগা নাই, কিন্তু সেইখন ডকুমেণ্ট কম্পালচাৰী লাগিবই। এড্ৰেছ প্ৰুফ এখন লাগিব, আইডি প্ৰুফ এখন লাগিব। এই তিনিখন আপোনালোকে নিশ্চয় যোগাৰ কৰি কিনে কাৰোবাৰ পৰা হওক বা নিজৰটো থাকে, বাকী লিংক চাৰ্টিফিকেটখন আপোনালোকে যিমান পাৰে সোনকালে উলিয়াই কিনে নিজৰ মোবাইলত এপ্লাই কৰিব। এপ্লাই কিনে কি কৰে আপোনালোক মই ভিডিঅ' আকাৰত জনাই আছোঁ, আপোনালোকে খালি চাই থাকিব মোৰ ষ্টেপ বাই ষ্টেপ। মই ডেস্কটপত কৰিম, ডেস্কটপত খালি আপোনালোকে অলপ ডাঙৰকৈ দেখা পাব, মোৰ ডাঙৰকৈ দেখাব, তাতে অলপ কৰিব ভাল হয়। তো আপোনালোকক মই ডেস্কটপ মোডত কৰি দিম, আপোনালোকে সেই ডেস্কটপ মোডটোৱে নিজৰ ক্ৰম ব্ৰাউজাৰটো ডেস্কটপ চাইড কৰি কৰিব পাৰিব। ছেইম ধৰণে ওলাব, খালি এটা বস্তু আপোনালোকে পাৰিব, যদি আপোনাৰ নিজা আইডি খোলা আছে সেৱা সেতুত, মোবাইল নাম্বাৰ দি নিজে মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰি কিনে তেনেহ'লে পাৰিব ৰেজিষ্টাৰ কৰি কিনে। বহুত ভিডিঅ'ত পাব কেনেকৈ ৰেজিষ্টাৰ কৰিব পাৰে। ময়ো কেতিয়াবা আপোনালোকক সেই টপিকটো লৈ আপোনালোকক মই ভিডিঅ' এটা বনাই দিম ভৱিষ্যতেও। তো আপোনালোকে এই ষ্টেপখিনি ফ'ল' কৰি আপোনালোকে গম পাব কি লাগিব, কেনেকৈ আপলোড কৰিব লাগে। তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ' শেষলৈকে, আপোনালোকে গম পাব কেনেকৈ কি কৰোঁ, কেনেকৈ কোনটো কি দিব লাগিব। আপোনালোকে গোটেইখিনি মই কৈ আছোঁ, কোনটো কাষ্টত বহুতে আৰু এইখিনি বস্তু আপোনালোকে গম পোৱা নাছিল, বহুতে গম নাপায় যে উপশ্ৰেণী আৰু শ্ৰেণী কি বস্তু। তো আপোনালোকক আজি মই গোটেইখিনি কথা কৈ দিলোঁ, আপোনালোকে এই কথাখিনি আপোনালোকে মন দি শুনিব, আপোনালোকে গম পাব। তো এই ধৰণে আপোনালোকে গোটেইখিনি বুজি লওক, তাৰপিছত আপোনালোকে মোৰ ভিডিঅ'টো চাই এপ্লাই কৰিব কাষ্ট চাৰ্টিফিকেট ঘৰতে। যদি আপোনালোকে স্কিপ কৰি কিনে চাই তেনেহ'লে মই কি কৈছোঁ, কোনটো বস্তুত কি কৈছোঁ আপোনালোকে বুজি নাপাব। আপোনালোকে হাৰাহাৰে যদি এপ্লাই কৰি যায় তেনেহ'লে আপোনাৰ প্ৰব্লেম হ'ব পাৰে, ভৱিষ্যতে কাষ্ট চাৰ্টিফিকেটখন ৰিজেক্টো হ'ব পাৰে। ৰিজেক্ট হ'লেতো আপোনালোকে পইচাটো ঘূৰি নাপায়। ছেইম ধৰণে আপোনালোকক মই কৈ আছোঁ, যাতে আপোনালোকে ভুল নকৰে, আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন যাতে আপোনালোকে ঘৰতে পায়, সেইটোৰ কাৰণে আপোনালোকক মই কৈ আছোঁ, যাতে আপোনাৰ প্ৰব্লেম নহয়। কাৰণ আপোনাৰ যদি প্ৰব্লেম হয় তেতিয়া মোক ক'ব আপোনালোকে যে কি ডিটেইলছ দিছা, ভুলকৈ দিছা, মোৰখন হোৱাই নাই। তো সেইটোৰ কাৰণে দিছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো চাব, আপোনালোকে গম পাব কেনেকৈ এইখিনিৰ পিছত আপোনালোকক গম পাব যে অনলাইনত কেনেকৈ এপ্লাই কৰে। তো
তো এপ্লাই প্ৰচেছটো মই দেখাই আছোঁ আপোনালোকক নেক্সট নম্বৰটোত আপোনালোকে চাই থাকিব। তো প্ৰথম অৱস্থাত আপোনালোকৰ যিটো মোবাইলৰ ব্ৰাউজাৰ আছে ব্ৰাউজাৰটো অ'পেন কৰিব, তাৰপিছত আপোনালোকে চাৰ্চ কৰিব সেৱা সেতু বুলি চাৰ্চ কৰিব। আপোনাৰ মোবাইলত যেনেকৈ দেখাব ডেস্কটপ মোড কৰি তাতে চাৰ্চ কৰিব গুগলত সেৱা সেতু। তাৰপিছত আপোনাৰ যিটো লিংক আহিছে প্ৰথমটো সেৱা সেতু গভৰ্ণমেণ্ট অফ আছাম, এইটো লিংকত আপোনালোকে প্ৰথমতে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে ওপৰত দেখা পাইছে লগ ইন আৰু ৰেজিষ্টাৰ দুটা অপশ্যন আপোনাৰ চবতকৈ ওপৰত। তাতে আপোনালোকৰ লগ ইন নাইবা ৰেজিষ্টাৰ দুটাৰ এটা আপোনালোকে তাতে ক্লিক কৰিলে দুটাতকৈ চাৰিটা অপশ্যন ওলাব। আপোনাৰ চাই থাকিব, চাৰিটা অপশ্যনত কোনটো আপোনালোকে চিলেক্ট কৰিব লাগে আপোনালোকক মই দেখাই আছোঁ। তো আপোনালোকৰ এতিয়া দেখি চাৰিটা অপশ্যন আছে চিটিজেন, EFC, CSA অফিচিয়েল। তো আপোনালোকে যিটো লগ ইন অপশ্যন লগ ইন আৰু ৰেজিষ্টাৰ দেখা হৈছে ইয়াতে আপোনাৰ নিজৰ মোবাইল আইডি হ'লে ইয়াতে দেখা পাব, লগ ইন কৰিলে হ'ল। মোৰ যিহেতু CCID আছে মই CCID লগ ইন কৰি আপোনালোকক প্ৰচেছটো দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। লগ ইন হোৱাৰ লগে লগে আপোনালোকে এনেকুৱা এটা ডাছবৰ্ড দেখা পাব। ডাছবৰ্ডত আপোনাৰ বাওঁফালে তিনিটা অপশ্যন দেখা পাব, চাৰ্ভিচেছ, পেণ্ডিং এপ্লিকেশ্যন আৰু ডেলিভাৰ্ড এপ্লিকেশ্যন। আপোনাৰ যিটো চাৰ্ভিচেছ আছে আপুনি চাৰ্ভিচেছত তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ৰাইট চাইডে আপোনাৰ এটা অপশ্যন ওলাব চাৰ্চ বুলি, তাতে আপোনালোকে চাৰ্চ কৰিব, কাষ্ট বুলি চাৰ্চ কৰিব। কাষ্ট বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট বুলি দেখা পাইছে। তো আপোনালোকে তাতে ৰাইট চাইডে এপ্লাই অপশ্যন আছে, এপ্লাইত আপোনালোকে ক্লিক কৰিব। এপ্লাই কৰাৰ পিছত আপোনালোকে ফৰ্ম এখন দেখা পাব, এইখন আপুনি ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট যিখন আহিছে। তো ইয়াতে আৰু এটা ৰাইট চাইডে এপ্লাই আছে, আপুনি এপ্লাইটোত ক্লিক কৰিব। এতিয়া আপোনাৰ অনলাইনত যিখন ফুল ফৰ্মখন আছে, তো এই ফৰ্মখন আপোনালোকে দেখা পাইছে। এইখন আপোনালোকে পুৰা ফুল ডিটেইলছ ক্লিয়াৰলি যাতে কোনো এটা ভুল নোহোৱাকৈ আপোনালোকে গোটেইখিনি ফুলফিল কৰিব লাগিব এটা এটা চাই। আপোনাৰ ইংলিছ অসমীয়া দুটাতে আছে, আপোনালোকে ভালকৈ কৰি কেনে গোটেইখিনি ফুলফিল কৰিব যাতে ভুল নহয়। ভুল হ'লে আপোনাৰ পিছত প্ৰব্লেম হ'ব, আপোনাৰ ডকুমেণ্টখন লৈ কেনে প্ৰব্লেম হ'ব। তো আপোনালোকক মই ভালকৈ কৈ আছোঁ যাতে আপোনালোকে কোনো এটা বস্তুৱে ভুল নকৰে ফৰ্মখন ফিল আপ কৰোঁতে, যাতে আপোনালোকৰ প্ৰব্লেম নহয়। তো এতিয়া মই ফৰ্মখন আপোনালোকক ফিল আপ কৰি কেনে নেক্সট ষ্টেপটো কৈ আছোঁ। তো মই সোনকালে ফিল আপ কৰি কেনে আপোনালোকে দেখাই আছোঁ। ফুলফিল হোৱাৰ পিছত আপোনালোকে যিটো ছেভ এণ্ড নেক্সট অপশ্যন আছে তাতে আপোনালোকে ক্লিক কৰিলে এইটো ইণ্টাৰফেচ আহিব এটা, য়েছটো কৰি দিব। য়েছ কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা অপশ্যন আহিব, মানে ডকুমেণ্ট আপলোড কৰাৰ কাৰণে আপোনালোকে গোটেইখিনি ভালকৈ পঢ়ি কেনে ক'ত কি ডকুমেণ্ট দিব লাগে আপোনালোকে গোটেইখিনি পঢ়িব, আৰু পঢ়ি কেনে ডকুমেণ্টখিনি কাৰেক্ট ঠাইত কাৰেক্ট ডকুমেণ্টখন আপলোড কৰিব, নহ'লে আপোনালোকৰ পিছত প্ৰব্লেম হ'ব। তো ভালকৈ আপোনালোকে বাৰে বাৰে পঢ়ি কেনে আপোনালোকে ডকুমেণ্টখিনি আপলোড কৰিব। তো ডকুমেণ্ট আপলোড হোৱাৰ পিছত আপোনালোকে তলত দেখা পাইছে ছাবমিট অপশ্যন ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা প্ৰিভিউ অপশ্যন আহিব। তো আপোনালোকে প্ৰিভিউটো চাই কেনেহে লাষ্টত আপোনাৰ ফাইনেল ছাবমিট কৰি দিব। তো আপোনালোকক মই দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এইখন প্ৰিভিউ আহিছে, তো আপোনালোকে প্ৰিভিউখিনি চাই ল'ব আপোনাৰ কিবা ভুল আছে নেকি বা কিবা হৈ আছে নেকি। তো আপোনালোকে গোটেইখিনি চাব যাতে আপোনালোকৰ কোনো ভুল নহয়। যদি ভুল হৈ আছে তেনেহ'লে আপোনাৰ ইডিট অপশ্যনটো আপুনি পাব, ইডিট কৰি কেনে তাৰপিছত আপোনালোকে ছাবমিট কৰিব। তাৰপিছত প্ৰিভিউটো চোৱাৰ পিছত আপোনাৰ তলত দেখা পাইছে মেক পে'মেণ্টত ক্লিক কৰি ইয়াতে আপোনাৰ যিটো ইণ্টাৰফেচ আহিছে নেক্সট ইণ্টাৰফেচ, ইয়াতে আপুনি 0 কৰি কেনে পে' কৰিব। পে' কৰাৰ পিছত আপোনাক গোটেইখিনি পে'মেণ্ট কৰি
পেমেন্ট কৰাৰ পিছত আপোনালোকে এখন একনলেজমেন্ট ৰিচিপ্ট পাব। সেই ৰিচিপ্টখন আপোনালোকে ভাল কৰি ৰাখিব, যাতে আপোনালোকৰ ভৱিষ্যতৰ সেই যিখন আপুনি এপ্লাই কৰিছে কাষ্ট চাৰ্টিফিকেট, সেইখন ট্ৰেক কৰাৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, যাতে আপোনালোকৰ ক'ত আহিছে, কি হৈ আছে বৰ্তমান চাৰ্টিফিকেটখন আপোনালোকে গোটেইখিনি চাব পাৰে। তো এইটো প্ৰচেছটো আপোনালোকক দেখালো। তো এতিয়া নেক্সট ষ্টেপটো আপোনালোকে চাব। কেনেকৈ আবেদন কৰিব লাগে, কি কি লাগিব, কেনেকৈ আপলোড কৰিব লাগে, আপোনালোকতো গোটেইখিনি বুজাই দিলোঁ, আপোনালোকক দেখাই দিলোঁ। তো আপোনালোকে ছেইম ধৰণে আপোনালোকে প্ৰচেছটো এপ্লাই কৰিব। আপোনালোকে নিশ্চয় কাষ্ট চাৰ্টিফিকেট আপোনালোকে ঘৰতে পাব। ঘৰতে নাপাব, আপোনালোকে মোবাইলত মেছেজ আহিব, এপ্ৰুভ বুলি মেছেজ আহিব, তেতিয়া আপুনি যিকোনো অনলাইন দোকানত গৈ কিনে চাৰ্টিফিকেটখন ডাউনলোড কৰি কিনে লৈ ল'ব। কাৰণ এনেকুৱা নহয় যে আপোনালোকে মোবাইলত কৰিলে নহ'ব। মোবাইলত কৰিলে যদি আপোনালোকে যিখিনি ডকুমেণ্ট লাগে গোটেইখিনি আপোনাৰ যদি সঠিক দিয়ে, তেনেহ'লে আপোনালোকৰ নিশ্চয় ডকুমেণ্টটো পাবই, এইটো গেৰেণ্টি আছে। আৰু যদি আপোনালোকে ফুল ডকুমেণ্ট আপলোড দিয়ে বা ক'ৰবাত দিয়ে, তেনেহ'লে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন নহ'ব। কাৰণ তাতে তেওঁলোকে অফিচত য'ত যিটো বস্তু পাব লগা আছিল সেইটো নাপাব, যাৰ কাৰণে সিহঁতে অফিচৰ পৰা ডাইৰেক্ট ৰিজেক্ট কৰি দিব আপোনাৰ কাষ্ট চাৰ্টিফিকেট এপ্লাইটো। তো সেইটো কাৰণে আপোনালোকক কৈছোঁ, আপুনি ষ্টেপ বাই ষ্টেপ চাই কিনে আপোনালোকে এপ্লাই কৰিব, যাতে আপোনালোকৰ ভুল নহয় আৰু আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন যাতে অতি সহজে আপোনালোকে লাভ কৰে। তো আপোনালোকক মই সেইকাৰণে গোটেইখিনি কৈ দিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক কৰিব, আৰু যদি আপুনি মোৰ চেনেলটোত আজি প্ৰথম আহিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বন্ধু বান্ধৱী যিমান আছে আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আপোনাৰ বন্ধু বান্ধৱী যদি জনা নাছিলে তেনেহ'লে এই বিষয়টো জানে। তো আপোনালোকে শ্বেয়াৰ কৰিব। ভৱিষ্যতেও এনেকুৱা ভিডিঅ' আপডেট পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে, ধন্যবাদ।